নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ৰাতি, আৰু বাহিৰত দেখিছে পূৰা আন্ধাৰ হৈ আছে আৰু বিছনাখন ইগন'ৰ কৰিব, অকণমান মানে উল্টা পুল্টা হৈ আছে আৰু একদম কাপোৰ কানি, কাৰণ মই এতিয়া অকণমান ওলাই যাওঁ আৰু এতিয়া আৰু কাপোৰ কানি নাখামৰো, আহি পেলাই ৰাতি একেবাৰে সামৰিম। আৰু এতিয়া কেইটা বাজিছে, ইফালে হৈছে 8টা, প্ৰায় 8টা বাজি গ'ল। আৰু এতিয়া অকণ ওলাই যাওঁ মানে এনেই অকণমান যাওঁ ফুৰিবলৈ। আৰু যিহেতু আজি ছানডে ইভিনিং হয়, কালিৰ পৰা আকৌ ডিউটি আছে, তো এতিয়া ওলাই প্ৰথমতে বিশাল সোমাম, কিবা কিবি বস্তু ল'বলৈ আছে, আৰু তাৰপিছত মই যাম অকণমান ফুৰিবলৈ মানে আজি ডিনাৰটো বাহিৰতে কৰিম। হাজবেণ্ডে বোলে ডিনাৰ কৰাব বাহিৰতে, তো মনটো ভাল লাগি আছে তেনেকৈ বাহিৰত অকণ ওলাই গৈ ডিনাৰ কৰিবলৈ ভাল লাগে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব নাপাহৰিব, কাৰণ কি হয় ভিডিঅ'ত গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, তো শেষলৈকে চাবলৈ নাপাহৰিব। কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি গৈ থাকিব, তেতিয়াহে নতুন ভিডিঅ' আনি থাকিব পাৰিম, নতুন ভ্লগ বনাই থাকিব পাৰিম, নতুন জেগাত যাম সেইখিনিও দেখাম। তো আপোনালোকে চাই থাকিব, এনেকৈ ছাপোৰ্ট কৰি থাকিব, আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। এইটো দিবানে এইটো লৈ লোৱা। ভাল লাগিছে, ইমান কিউট। এটা লওঁ হা, বেছি নহয়, মাত্ৰ 300 টকা, নহয় চৰি 250 টকা, 249হে, একো নাই লৈ লওঁ। আৰু পোৱালিৰ কাৰণে ল'ম বটল, তো এইটো চাইছোঁ, এইটো তাৰ কাৰণে লওঁ, ভাল লাগিছে। ভাঙা নাই বাৰু, ভয় লাগি আছিলে ভাঙি যায় বুলি। এইটো বটল, আৰু ইয়াত আছে ছুপাৰ টপ, দামটো 79, ল'ব পাৰিম। হ'বনে? এইটো কাপ ভাল লাগিছে, এইটো কাপ কিন্তু সৰু, কিন্তু কাপটো ভাল লাগিছে। 100 টকা, এটা কাপ 100 টকা, এই সৰু কাপটো। এইটো বেছি দাম হৈ যায় ন? এইটো ভালেই, ঢিলা দিছে, জোখৰে হ'ব ন এটা। আৰু এইকেইটা ল'লোঁ আমাৰ কাৰণে, ইয়াতে পাই গ'লা। ভালেই হ'লে পাহৰি প্ৰথমে ফুলটো যে ভৰাই দিছিলোঁ, ভাবিছোঁ কিবা এটা বহুত থাকি যায়, আকৌ পইচাব লাগিব। এইটো কিমান? 200 টকা, এইটো কাপ 200 টকা নালাগে হয়, 200 টকা। 100 টকাটো বেছি কম হৈ যায়, এটা কাপ লাগিছিলে এনেকৈ আমাৰ কাৰণে। ভিতৰত যে ষ্টিলৰ আছিলে যে খাইছিলোঁ, গোটেই সেনেকুৱা খাপ থকাটো লাগে, এটা সেইটো নালাগে। এইকেইটা চোন। এইকেইটা নহয়, অনলাইন হ'লে পাই আছোঁ কম দামত, তাৰমানে ষ্টিলৰ ভিতৰত খাপ চাপ নিবলৈ। কিমান দাম? 100 টকা।
পৰিব আকৌ দামটো ক'ত লিখা আছে buy 3 get 1 free 195 পৰিব অঁ জুচ যে এটা মাজতে লৈছিলে কোনটো জানো আছিলে আপেল ফ্লেভাৰটো ভালে আছিলে নে অৰেঞ্জটো ভাল আছিলে এই মাজতে চিমৰণৰ নিছিলে যে এইটো ভাল নাছিল নেকি গুৱাভাটো ভাল নহয় নাই মই ভাল নাপাওঁ 150 টকা 4টা মানে যিকোনো ফ্লেভাৰ ল'ব পাৰি ভাল কোনটো আছিলে খাইছিলোঁ মই এবাৰ ভালেই লাগিছিলে বেয়া লগা নাই মিক্স ফ্ৰুট এটা লওঁ গুৱাভা নল'বা গুৱাভা মই বেয়া পাওঁ লিচি এটা লওঁ লিচিটো ভালে হ'ব চাগে মেংগো এটা লওঁ লোৱা দাম বহুত আৰু একো নাই গুৱাভা এটা লৈ লওঁ গুৱাভাটো ভাল লাগে মই গুৱাভাটো বেয়া পাওঁ গুৱাভা নল'বাইচোন তুমি নাখাবা নাই নাই বেয়া লাগে তুমি নাখাবা নাই তুমি মই নাখালে তুমিও খাব নোৱাৰা থোৱা 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 তুমি নাখাবা থোৱা গুৱাভা থোৱা গুৱাভা থোৱা মই নাখাওঁ গুৱাভা অলপ বেয়া ল'ৰাটো এইটো খাব এইটো কি হয় নতুন বস্তু চিনি পাওঁ এইটো কোৱা তোমাৰ জিম জেম আৰু কি ল'বা লোৱা ল'লে তুমিহে পইচা দিবা যি মন যায় লৈ থাকা ন মইনো কি কৰিম মইতো বিস্কুট নাখাওঁৱে কেনেকৈ থ'ব নাভাঙিব ভাঙিলে তুমিয়ে খাবা গোটা হ'লেও তুমিয়ে খাবা আৰু বস্তু লৈ আহি পেলাই আমি আহি গ'লোঁ বিল দিবলৈ কাৰণে আৰু বিল দিয়া লাইনটো একচুৱেলি বহুত বেছি দীঘল নাছিলে আৰু দুজনৰ পিছতে আমাৰ নাম্বাৰ আছিলে তো সোনকালে হৈ গ'লগৈ আৰু তাৰপিছত আমি ঘৰতে বস্তুখিনি দি থৈ পেলাই আমি ওলাই আহি গ'লোঁ ৰেষ্টুৰেণ্ট বিচাৰি যাতে ক'ত খাবলৈ ভাল হয় আৰু তাৰপিছত আমি আহি পাই গ'লোঁ শিবু ৰেষ্টুৰেণ্ট ভাবিলোঁ আজি আমি শিবুতে খাই লওঁ আৰু সেইকাৰণে মই প্ৰথমতে সোমাই গ'লোঁ শিবুলৈ আৰু শিবুলৈ বাৰু ইমান যোৱা নহয় মাজে মাজে অহা হয় আৰু সেইকাৰণে আজি বহুত দিনৰ মূৰত আহিছোঁ তো ভালো লাগিছে আৰু ইয়াত একচুৱেলি ভিৰ নাছিলে মাত্ৰ আমাৰ বাহিৰে আৰু দুজনহে আছিলে আৰু আমি আছিলোঁ খুব কম মানুহ আছিলে আৰু তাৰপিছত এইফালে মানুহজনে দি আছে স্পেচিয়েল খানা অৰ্ডাৰ আৰু তাৰপিছত আমি ৱেইট কৰি আছিলোঁ যিহেতু আমাৰ খানাটো আহোঁতে অকণমান টাইম আছিলে আৰু তাৰপিছত আহি গ'ল আমাৰ খানা আৰু আমি অৰ্ডাৰ কৰিছিলোঁ প্লেটাৰ এটা য'ত কাবাব আছিলে ভেৰাইটিজ আৰু ইমান চাওকচোন ইমানগাল বেলেগ বেলেগ কাবাব আছে আৰু দেখিয়ে ইমান বেছি ভাল লাগিছে আৰু কালাৰকেইটা চাওকচোন কালাৰকেইটা দেখিয়ে বহুত বেছি ধুনীয়া লাগিছে আৰু তাৰপিছত মানুহজনে মোক কৰি দি আছে ছাৰ্ভ আৰু তাৰপিছত প্ৰথমতে আমি লৈ লৈছোঁ চিকেন শিক কাবাব আৰু এইটো আছিলে আমাৰ ফাৰ্ষ্ট ডিছ আৰু মই এইফালে প্ৰথমতে ট্ৰাই কৰি আছোঁ আৰু টেক্সাৰটো বহুত বেছি ধুনীয়া আছিলে মই একচুৱেলি ইয়াৰ শিক কাবাব আগতো খাইছোঁ তো এইবাৰ আকৌ এবাৰ ছেকেণ্ড টাইম খাই আছোঁ আৰু ইমান বেছি টেষ্টি হয় শিবুৰ যোনটো কাবাব দিয়ে বহুত বেছিয়ে ভাল লাগে কাবাবটো মোৰ একচুৱেলি ফেভৰেট বুলিয়ে ক'ব পাৰি বহুত বেছি টেষ্টি আৰু তাৰপিছত আমি লৈছিলোঁ ছেকেণ্ডটো একচুৱেলি কিবা মালাই কাবাব আছিলে আৰু চিকেনৰে হয় আৰু ইমান বেছি ধুনীয়া নহয় দেখিবলৈ আৰু খাবলৈতো ক'বই নালাগে একদম মুখতে মেল্ট হৈ যায় ইমান বেছি টেষ্টি লাগিছে আৰু তাৰপিছত আমি ছেকেণ্ড ডিছটো খাই ল'লোঁ লগতে লৈ লৈছোঁ মই স্প্ৰাইট আৰু তাৰপিছত আহি গ'ল আমাৰ থাৰ্ড আৰু থাৰ্ডটো চাওকচোন গ্ৰীণ আছিলে কালাৰটো আৰু দেখাতে ইমান বেছি ভাল লাগিছে আৰু এইটো একচুৱেলি হৈছে ফিছ কাবাব একচুৱেলি এইটো ফিছৰ হয় আৰু সেইকাৰণে মানুহজনক মই ফাৰ্ষ্ট ট্ৰাই কৰাইছোঁ আৰু সিও বহুত বেছি ভাল পাইছে টেষ্টি আছিলে খাবলৈ কাৰণে আৰু তাৰপিছত ট্ৰাই কৰিলোঁ মই একচুৱেলি প্ৰথমতে ফিছ বুলি ধৰিবই পৰা নাছিলোঁ কিন্তু পিছত খাই পেলাই গম পালোঁ ইমান বেছি টেষ্টি লাগিছে ফিছ কাবাবো ইমান বেছি টেষ্টি হয় তাৰপিছত আহি গ'ল মোৰ ফ'ৰ্থ নাম্বাৰ আৰু একচুৱেলি ফ'ৰ্থ নাম্বাৰত আছিলে প্ৰন আৰু মই একচুৱেলি প্ৰন সৰুৰ পৰাই নাখাওঁ আৰু আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ প্ৰন নাখাওঁকৈ খাইছোঁ আৰু কিন্তু খাবলৈ একচুৱেলি ভাল লাগিছে মই আজিলৈকে খোৱা নাই কিন্তু তেতিয়াও বহুত ভাল লাগিলে
তাৰপিছত এইটো আছিলে আমাৰ 5th নম্বৰৰ আৰু এইটো কি আছিলে মই নামটো পাহৰি থাকিলোঁ চিকেনৰে হয় একচুৱেলি আইটেমটো আৰু তাৰপিছত লাষ্ট আমাৰ 6 নম্বৰত আছিলে তন্দুৰী চিকেন এইটো ডাঙৰ পিচটো একচুৱেলি তন্দুৰী হয় আৰু সৰু পিচটোৰ নামটো মই পাহৰি থাকিলোঁ এইটো কিবা কাবাবৰ ভিতৰতে হয় আৰু তাৰপিছত প্ৰথমতে মই 5 নম্বৰটো ট্ৰাই কৰিলোঁ আৰু এইটো বহুত একদম কোমল আছিলে বহুত ছফ্ট হয় খাবলৈ বহুত বেছি ভাল লাগিছে আৰু যোনটো টেক্সচাৰ আছিলে বহুত বেছি ধুনীয়া হয় আৰু তাৰপিছত মই ট্ৰাই কৰিলোঁ 6 নম্বৰ আৰু 6 নম্বৰত আছিলে তন্দুৰী চিকেন আৰু তন্দুৰী চিকেনটোতো বাৰু বহুত বেছি টেষ্টি হয় আৰু বহুত বেছি ভাল লাগিছে তন্দুৰী চিকেনটো খাবলৈ কাৰণে আৰু ক'বলৈ গ'লে আমাৰ একদম পেট ফুল হৈ গৈছে এটা প্লেটাৰ দিয়ে 2জন মানুহৰ কাৰণে চাফিচিয়েণ্ট আৰু আমি একচুৱেলি ভবা নাছিলোঁ হয়তো পেট ফুল হ'ব বুলি তাৰো প্লেটত ৰখিয়ে গ'ল অকণমান খানা আৰু তাৰপিছত আমাক একচুৱেলি তাৰ দাদাজনে কৈছিলে যে এটা প্লেটাৰ হ'লে হয়তো হৈ যাবগৈ বেলেগ একো এক্সট্ৰা অৰ্ডাৰ কৰিব নালাগে কিন্তু হয়ে আমাৰ পেট একদম ফুল হৈ গ'ল আৰু বহুত বেছি ভাল লাগিলে বহুত এনজয় কৰিলোঁ আমি খানাখিনি আৰু তাৰপিছত আমি ৰিটাৰ্ণ আহিলোঁ আমাৰ ঘৰলৈ আৰু ৰাস্তাত বহুত বেছি ভাল লাগে এনেকৈ নাইটত বাইকত ওলাই যাবৰ কাৰণে আৰু যদি মানুহজন থাকে লগতে আৰু তাৰপিছত ৰাস্তাতে মানুহজনে খোৱালে লাষ্টত এটা পাণ মিঠা পাণ আৰু এতিয়া আহি পাই গ'লোঁ ঘৰ আৰু ৰাস্তাত পাণ খাইছিলোঁ যিহেতু পাণটো খাই আছোঁ এতিয়াও আৰু ভাল লাগিলে এনেকৈ মাজে সময়ে ওলাই যাব লাগে ওলাই গ'লে মনটো ভাল লাগি থাকে আৰু কালিৰ পৰা আকৌ কাম আছে তো আজি ছানডে ৰাতিটো ভাল নালাগে বাৰু যিহেতু ছেটাৰডে নাইটটো বহুত বেছি ভাল লাগে কাৰণ এনেকুৱা লাগে ছানডে আছে আৰু ফূৰ্তি কৰিম তাৰপিছত এনেকুৱা লাগে ছানডে আকৌ এনেকুৱা লাগি থাকে এই আকৌ কালিৰ পৰা আকৌ কাম আছে মানে ভাগৰ জুগৰ লাগি থাকে সেয়া মানুহজন আজি ট্ৰিট দিছে মানুহজনে মোক ছানডে বুলি তো বহুত দিনৰ মূৰত এনেকৈ ওলাই গৈ ভাল লাগে আপোনালোকেও যাব পাৰে আৰু আপোনালোকে যদি যায় তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল এতিয়া শু আৰু আহোঁত পাওঁতে পাওঁতে দেৰি হ'ল এতিয়া বাজিছে 11:30 আৰু এতিয়া শু আৰু শুই দিওঁ চৰি 10:30 বাজিছে আৰু এতিয়া শুম আৰু অকণ পিছত শুম তেতিয়াহ'লে 11:30 ভাবি আছিলোঁ এতিয়া আৰু মুখ হাত ধুব লাগিব তাৰপিছত শুই দিওঁ গুড নাইট আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ